পোস্ট মেট্ৰিক OBC স্কলাৰশ্বিপ 2025-2026 অৰ্থাৎ NSP থকা OBC স্কলাৰশ্বিপ, পোস্ট মেট্ৰিক OBC স্কলাৰশ্বিপ, যিবোৰ ষ্টুডেণ্টে, যিবোৰ ভাইটি ভণ্টিয়ে 2025 বৰ্ষত পোস্ট মেট্ৰিক OBC স্কলাৰশ্বিপ আবেদন কৰিছিলা, তোমালোকলৈ এই ভিডিঅ'টো। ইতিমধ্যে মই কেইদিনমান আগত কৈছিলোঁ যে OBC স্কলাৰশ্বিপৰ পেমেণ্ট ৰিলিজ হৈছে, পইচা ৰিলিজ হৈছে, আৰু বহুত দুই এজন ষ্টুডেণ্টে মোক মেছেজ দিছিলে, দাদা মই পইচা পালোঁ, ইমান টকা পালোঁ, ইমান টকা পালোঁ, বাট তাৰে পিছত মেক্সিমাম ষ্টুডেণ্টে পোৱা নাছিল। মেক্সিমাম ষ্টুডেণ্টৰ ৰেছপন্স আছিলে যে OBC স্কলাৰশ্বিপৰ পেমেণ্ট পোৱা নাই। বাট যোৱাকালি 1 তাৰিখ গৈছে, আৰু 1 তাৰিখত মেক্সিমাম বহুত ষ্টুডেণ্টে 65ৰ ওপৰত 70 সেনেকুৱা পাৰ্চেণ্ট থকা ষ্টুডেণ্টে OBC স্কলাৰশ্বিপ এপ্লাই কৰা ষ্টুডেণ্টে OBC ফ্ৰেছ ষ্টুডেণ্টে OBC স্কলাৰশ্বিপ পাইছে। চ' যিবোৰ ষ্টুডেণ্টে OBC স্কলাৰশ্বিপ আবেদন কৰিছিলা, ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ, তুমি যিবোৰ ষ্টুডেণ্টে ইতিমধ্যে পেমেণ্ট পাইছা, কমেণ্টত জনাবা যে পেমেণ্ট পাইছা এণ্ড পাৰ্চেণ্টেজ, যাতে বেলেগ ষ্টুডেণ্টৰ ডাউটখিনি ক্লিয়াৰ হয় যে সিহঁতে যিবোৰ ষ্টুডেণ্টে পোৱা নাই, সিহঁতে কিয় পোৱা নাই বা পোৱাৰ চান্স আছে নে নাই। চ' ফাৰ্ষ্ট অফ অল কথা, যিবোৰ ষ্টুডেণ্ট ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈছিলে, টোটেল 60,000 মান ভেৰিফাইড হৈছে ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল। তাৰে মেক্সিমাম ষ্টুডেণ্ট, ধৰা 50% ষ্টুডেণ্টে নাপায়, 50% ষ্টুডেণ্টেহে পাব, কাৰণ যিখিনি টকা চেংচন হৈছে, চ' গোটেইখিনি ষ্টুডেণ্টক দিয়াটো পচিবল নহয়। চ' 50% ষ্টুডেণ্টক তাৰে পেমেণ্টখিনি দিব। চ' সেইকাৰণে কিছুমান ষ্টুডেণ্টে আগতে পাইছিলে, মে বি সিহঁতৰ পাৰ্চেণ্টেজ বেছি, আৰু যোৱাকালি যিখিনি পাইছে, দুই এজনে কমেণ্ট কৰি আছে যে পাৰ্চেণ্টেজ হাই থকাতে পাইছে, মানে 65ৰ ওপৰত আছিলে নেকি, 70ৰ আশে পাশে আছিলে। চ' যিবোৰ ষ্টুডেণ্টে পাইছা, কাইণ্ডলি কমেণ্ট কৰিবা যে তুমি পাইছা নে নাই, আৰু কিমান পাৰ্চেণ্টেজ, যিবোৰ ষ্টুডেণ্টে পইচাটো পাইছা কিমান পাৰ্চেণ্টেজত পাইছা, কিমান টকা পাইছা এণ্ড পাৰ্চেণ্টেজ, কিমান এমাউণ্ট পাইছা এণ্ড পাৰ্চেণ্টেজ কমেণ্ট কৰিবা। আৰু যিবোৰ ষ্টুডেণ্টে এতিয়ালৈকে OBC পোষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপ কৰা 2025 বৰ্ষত পেমেণ্ট যদি পোৱা নাই, কমেণ্ট কৰিবা পোৱা নাই বুলি, আৰু পাৰ্চেণ্টেজটো কমেণ্ট কৰিবা। তেতিয়া মানে ক্লিয়াৰ হৈ যাব কিমান ষ্টুডেণ্টে কিমান পাৰ্চেণ্টেজৰ ওপৰখিনিয়ে পালে, কিমান পাৰ্চেণ্টেজৰ তলৰখিনিয়ে নাপালে। চ' মই এগেইন কৈছোঁ, যিকোনো স্কলাৰশ্বিপ পাৰ্চেণ্টেজ মেটাৰ কৰে। কোনোবাই ভিডিঅ' বনাইছে, কোনোবাই মোক দিছিলে ষ্টুডেণ্টে যে দাদা পাৰ্চেণ্ট মেটাৰ নকৰে বুলি কৈছে। পাৰ্চেণ্ট মেটাৰ কৰে, ইটছ এণ্ড এভৰি স্কলাৰশ্বিপ, যিমান স্কিম আছে পাৰ্চেণ্ট মেটাৰ কৰে। চ' সেইকাৰণে কৈছোঁ, চ' বি কেয়াৰফুল, আগন্তুক দিনত কৰিবলৈ, যিকোনো স্কলাৰশ্বিপ কৰিবলৈ বি কেয়াৰফুল, কোনটো স্কিম তোমাৰ কাৰণে সঠিক সেইটো কৰিবা। চ' যিবোৰ ষ্টুডেণ্টে পেমেণ্ট পাইছা, কিমান টকা পাইছা, আৰু কিমান টকা পাইছা, আৰু তোমাৰ পাৰ্চেণ্টেজ, আৰু যিসকলে পোৱা নাই তোমালোকেও কমেণ্ট কৰিবা যে তোমাৰ পাৰ্চেণ্ট কিমান আছিলে। আৰু এইটো ভয় খাব নালাগে যে তুমি নোপোৱা, তুমিও পাব পাৰা, খালি মানে হায়েষ্টৰ পৰা মে বি লয়েষ্টলৈকে দি আহি আছে। চ' আজিও দিব পাৰে, কাইলে দিব পাৰে, কণ্টিনিউ এই ড্ৰামাটো কেইদিনমান কৰিব। চ' মই এক্সপেক্ট কৰিছোঁ 60 এণ্ড এবভ যদি আছে, 60ৰ ওপৰত থকা ষ্টুডেণ্ট, মেক্সিমাম ষ্টুডেণ্টে OBC কৰা মেক্সিমাম ষ্টুডেণ্টে পেমেণ্টটো পাব। 60ৰ তলত মানে চান্স কম আছে, বাট 60ৰ ওপৰখিনিয়ে মেক্সিমাম ষ্টুডেণ্টে পাব। চ' কমেণ্টত জনাবা নিজৰ নিজৰ অপিনিয়ন। ধন্যবাদ। OBCৰ পেমেণ্ট ইতিমধ্যে পোৱা বহুত ষ্টুডেণ্টে পাইছে, পোৱা ষ্টাৰ্ট হৈ গৈছে। চ' ৱেইট কৰা। আৰু যিসকলৰ, আৰু এটা কথা ক'ম, যিসকলৰ ৰিনিউৱেলৰ অপশ্যন আহিছে, তোমালোকৰ বহুত চান্স আছে যে তোমালোকে পেমেণ্ট পাবা। অ'কে, আৰু কিছুমান এনেকুৱা হৈছে যে পেমেণ্ট আহি আছে বাট কিছুমানৰ ৰিজেক্ট হৈছে, সেইকাৰণে DBTটো চেক কৰিবা, আধাৰ আৰু বেংক একাউণ্ট লিংক হৈ আছে নে নাই। চ' বহুতৰ ৰিজেক্ট হৈও আছে। আৰু এটা বস্তু ক'ম যে তোমালোকৰ DBTটো ক'লো, DBTটো তোমালোকে লিংক কৰি ৰাখা, যিসকলে পেমেণ্ট পোৱা নাই। আৰু এটা বস্তু যে পেমেণ্ট কিছুমানে পাই আছে, বাট OTR লগ ইন কৰিলে ব্লেংক দেখাই আছে, এনে দেখাই আছে, সেইটো টেকনিকেল গ্লিচ, ন' প্ৰব্লেম, তুমি পেমেণ্ট পাইছা মানে বিন্দাছ থাকা। অ'কে, ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।